হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অনাগত দিনৰ এনাৰ্জি জানিবলৈ চেষ্টা কৰিম নো কণ্টেক্ট সিচুৱেশ্যনত থকা ব্যক্তিসকলেও ভিডিঅ'টো চাব পাৰে কিন্তু কাইণ্ডলি তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব যিসকল 90 দিনৰ ওপৰত এটা নো কণ্টেক্ট সিচুৱেশ্যনত আছে ওকে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ নহয় অন্তত মোৰ ভিডিঅ'বোৰ নহয় ওকে আসলতে সাংঘাতিক ভাগৰুৱা হৈ আছো বহুত বেছি টায়াৰ্ড ফিল কৰিছো ভিডিঅ'বোৰ বনাব পৰা নাই আৰু ভিডিঅ' এটা এনেকুৱা নহয় যে জধে মধে পটককে বনাই প্লাই আপলোড দিলেই যে হ'ব তেনেকুৱাও নহয় আমিও এনাৰ্জেটিক ফিল কৰিব লাগিব তেতিয়াহে আসলতে এটা সঠিক ৰিডিং কৰিব পৰা যায় ভিডিঅ' এটা বনাব পৰা যায় বহুতৰে বহুত মেছেজ কেতিয়াবা কিছুমানৰ মেছেজবোৰ পঢ়ি ভাল লাগে আৰু কেতিয়াবা কিছুমান ব্যক্তিৰ বিবেকহীন ব্যক্তিৰ মেছেজ কিছুমান পঢ়ি বৰ আমনি পাওঁ বৰ অশান্তি পাওঁ বাৰু বাদ দিলোঁ যি কি নহওক মনবোৰ পজিটিভ কৰক ময়ো পজিটিভ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিছোঁ নহয় পজিটিভ কৰিবই লাগিব যিহেতু মই এটা সন্মুখত ৰিডিং কৰিবলৈ গৈ আছোঁ অ'কে মই সফল কৰিছোঁ ধ্যান কৰক আপোনাৰ পাৰ্চনৰ নামটো মনত তিনিবাৰ ল'ব পাৰে কিন্তু ভিডিঅ'টো হ'ব অনাগত দিনৰ এনাৰ্জি জানিবলৈ চেষ্টা কৰিম নিয়াৰ ফিউচাৰত কি এক্সপেক্টেড হয় আপোনাৰ জীৱনত মই সফল কৰিছোঁ ওকে ধ্যান কৰক কনফ্লিক্টৰ এনাৰ্জি ওকে কাৰ্ডৰ এনাৰ্জি মতে দেখিবলৈ পাইছোঁ নেক্সট 7 ডেইজত নাইবা অনাগত দিনত আপুনি কোনোবা এটা সিচুৱেশ্যন কিবা এটা পৰিস্থিতি কমপ্লিটলি কাট অফ কৰিছে সেই সিচুৱেশ্যনটোৰ পৰা আপুনি নিজকে উলিয়াব বিচাৰিছে বা সেই সিচুৱেশ্যনটোৱে সেই পৰিস্থিতিটোৱে কোনোবা পাৰ্চন হ'ব পাৰে নাইবা কিবা পৰিস্থিতি হ'ব পাৰে আপুনি কাট অফ কৰি তাৰ পৰা নিজক বাহিৰ উলিয়াই আনিবলৈ চেষ্টা কৰিছে ওকে সৰি ভিডিঅ'টো মই পজ কৰিবলগীয়া হ'ল এটা ফোন আহিল অৱশ্যে মই মনা কৰিছিলোঁ তেওঁৱে নিশ্চয় গম পাব মই কাক কৈছোঁ কথাষাৰ মই মনা কৰিছিলোঁ ফোন নকৰিবৰ কাৰণে তেওঁ ভুলবশতঃ ফোন কৰি পালে বাৰু যি কি নহওক মই য'ৰ পৰা ভিডিঅ'টো এৰিছিলোঁ মই তাৰ পৰা আকৌ মই ৰিড কৰিবলৈ মই চেষ্টা কৰিছোঁ অ'কে মানে আপুনি এটা সিচুৱেশ্যন কমপ্লিটলি ইউনিভাৰ্চৰ ওচৰত সাৰেণ্ডাৰ কৰি বিশ্বাস কৰি কাট কৰা দেখিবলৈ পোৱা গৈছে য'ত আপুনি দীৰ্ঘদিন ধৰি টাইম এনাৰ্জি ইমোশ্যনছ ইনভেষ্ট কৰি আছিল বাট এতিয়া আপুনি নিজে আঁতৰি আহিছে যিজন পাৰ্চনক হওক বা যি পৰিস্থিতিক হওক ইমান দিনৰ পৰা আপুনি যে চেজ কৰি আছিলে খেদি ফুৰিছিলে এতিয়া আপুনি নিজে এটা ডিচিশ্যন লৈছে মানে ল'ব অনাগত দিনত যে নাই হ'ব ইমানখিনিয়ে যথেষ্ট আছিল মই যথেষ্ট কৰিলোঁ বহুত চেষ্টা কৰিলোঁ এতিয়া আৰু নকৰোঁ ভগৱানৰ হাতত সকলোখিনি সমৰ্পণ কৰি মই এতিয়া নিজৰ ওপৰত ফ'কাছ কৰিম চ' এইটো বহুত বেছি পজিটিভ এনাৰ্জি হয় আপোনাক চেল্ফ লাভ কৰা দেখিবলৈ পাইছোঁ চেল্ফ ফ'কাছ কৰা দেখিবলৈ পাইছোঁ মুঠতে আপুনি সেই সিচুৱেশ্যনটো কাট অফ কৰি নিজৰ জীৱনত আগুৱাই যোৱাৰ এটা মই পজিটিভ এনাৰ্জি দেখিবলৈ পাইছোঁ অ'কে ইয়াৰ সমান্তৰালকৈ আপোনাৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ এৰিয়াত মই বহুত বেছি কনফ্লিক্টৰ এনাৰ্জি দেখিবলৈ পাইছোঁ ডেফিনেটলি বহুত বেছি কনফ্লিক্টৰ এনাৰ্জি দেখা গৈছে এটা ষ্টক এনাৰ্জি দেখা গৈছে আপুনি মানে এটা লাভ এণ্ড ৰিলেশ্যনশ্বিপ এৰিয়াত আপুনি ষ্টাক হৈ আছে আৰু বেক অফ দ্য মাইণ্ডত আপোনাৰ ৱেটিং এনাৰ্জি দেখিবলৈ পাইছোঁ অ'কে কাৰ্ডৰ এনাৰ্জি অনুসৰি আপুনি আপোনাৰ মেৰেজ লাইফক লৈ পেলাই মেৰেজ লাইফ ৰিলেটেড কিবা ইছ্যু ফেচ কৰি আছে সন্মুখীন হৈছে আপুনি কিবা প্ৰব্লেমৰ অ'কে লাইক কমিটমেণ্ট হ'ব পাৰে কিবা ডিভ'ৰ্চ ৰিলেটেড হ'ব পাৰে লং টাৰ্ম পাৰ্টনাৰশ্বিপ মুঠতে এনেকুৱা ধৰণৰ বা এনেকুৱাও হ'ব পাৰে যে আপুনি কাৰোবাক অন্য ব্যক্তিক বিচাৰি আছে বিবাহৰ কাৰণে কিন্তু ঘৰৰ ফালৰ পৰা অন্য ব্যক্তিৰ সৈতে আপোনাৰ বিবাহৰ কথা বতৰা চলিছে বিভিন্ন ধৰণৰ হ'ব পাৰে মুঠতে বিবাহ ৰিলেটেড কিবা এটা ইছ্যুৰ সন্মুখীন হৈছে আপুনি মুঠতে আপুনি ফুল্লি কনফিউজ এটা এনাৰ্জিত মই দেখিবলৈ পাইছোঁ আৰু যি কি হওক নহওক নিগেটিভ নহ'ব মনবোৰ পজিটিভলি এনাৰ্জি ক্লেইম কৰিব এনাৰ্জি চেঞ্জ হয় অ'কে সময় সদায় একে নাথাকে আমি মাত্ৰ ওপৰৱালাৰ ওপৰত বিলিভ কৰিব লাগে বিশ্বাস ৰাখিব লাগে নহয় জানো
মোৰ বহুত ফোন আহি আছে এতিয়া মই ফোন কলছবোৰ এটা এটাকৈ ৰিচিভ কৰিব লাগিব উঠাব লাগিব চ' ভিডিঅ'টো ইমানতে এৰিছোঁ থেংক ইউ ছ' মাছ বাই